নাম সৰস্বতী গড় আৰু মই তিনিচুকীয়াৰ পৰা বিলং কৰোঁ আৰু আজি আমি এটা সেশন আমাৰ ইয়াতে আমি এটা সেশন শেষ কৰিলোঁ আমাৰ ৱৰ্কশ্বপ ৱৰ্কশ্বপ শেষ কৰাৰ পাছত মোৰ কিছুমান প্ৰশ্ন আছিল আৰু আমাৰ মাজত আছে আমাৰ ছাৰ আমাৰ টিম কহিনুৰ ইণ্টাৰনেশ্যনেলৰ ফাউণ্ডাৰ হয় মিষ্টাৰ বিকাশ ৰাউতীয়া ছাৰ তেখেতৰ পৰা মই কিছু প্ৰশ্ন আছে ছাৰৰ পৰা মই আপোনালোকৰ আগত সেই প্ৰশ্নখিনিৰ মানে আনসাৰ আপোনালোকৰ আগত মই জনাবৰ কাৰণে মই ছাৰৰ পৰা কিছুমান প্ৰশ্ন কৰিম আপোনালোকেও যাতে ভাল পাব সেই প্ৰশ্নখিনি শুনি ছাৰক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ থ্যাংক ইউ বাইদেউ আৰু সকলোকে নমস্কাৰ ছাৰ চাওক আজি বহুত মানুহ কি হয় ডাইৰেক্ট চেলিঙত কাম কৰিবৰ কাৰণে আহে বাট মানে কি হয় কিছুমান মানুহ আহে আৰু কিছুমান মানুহ নাহে তাৰ ৰিজনটো একচুৱেলি হয় কি ছাৰ ঠিক আছে মেম মই অকণমান আপোনাৰ লগত যিহেতু এই ডিছকাছটো কৰিম কিয়নো চাওক যিটো আপুনি সুধিছে নহয় জানো তাৰমানে আপুনি কোৱা প্ৰশ্নটো মই আকৌ এবাৰ ক্লিয়াৰ কৰি লৈছোঁ যে কিছুমান ব্যক্তি আহে অহাৰ পাছত তাৰমানে কেইদিনৰ পাছত আকৌ নহা হৈ যায় বা ভালকৈ ষ্টাৰ্ট কৰিব নোৱাৰে নহয় জানো চাওক প্ৰথমতেতো মই সকলোকে নমস্কাৰ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ সৰস্বতী মেমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি একচুৱেলি এটা ৱৰ্কশ্বপ আছিলে প্লাছ আজি বহুত আমাৰ যিহেতু টীম আছে আমাৰ টীমৰ লগত আমি কাউন্সেলিঙো কৰিলোঁ তাৰপাছত ছাৰে মেমে যিহেতু কৈছে যে অকণমান আমাৰ লগত ডিছকাছ এটা কৰিম বুলি ঠিক আছে বুলি ক'লোঁ বাট চাওক আজি মেমে একচুৱেলি এই ভিডিঅ'ৰ জৰিয়তে কিয় আপোনালোকক এই প্ৰশ্নটো সুধিছে কাৰণ হয়তো বহুত এনেকুৱা ব্যক্তিৰ এই প্ৰশ্নটো থাকি যাব পাৰে যিসকল নতুনকৈ ষ্টাৰ্ট কৰিছে তো আজি মেম আপুনি যিটো ষ্টাৰ্ট তাৰমানে কৰাৰ পাছত মানুহে কিয় কোৱাইট কৰি দিয়ে বুলি কৈছে তাৰ মেইন ৰিজনটো একচুৱেলি আমি যদি ভালকৈ চাওঁ তাৰ ৰিজন বহুত হ'ব পাৰে বাট যিটো কমন ৰিজন মই মোৰ এক্সপিৰিয়েঞ্চত যিটো দেখিছোঁ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত অহাৰ পাছত কিয় মানুহে তাৰমানে অহাৰ পাছত আকৌ নাইকিয়া হৈ যায় তাৰ প্ৰথম কাৰণটো হৈছে যে প্ৰথম মানুহে চিৰিয়াছলি নাহে মেইন ৰিজন এটা কেইবাটাও ৰিজন আছে প্ৰথম নিজেই তাৰমানে আহে বাট তেওঁলোকে কাৰোবাৰ কথা ৰাখিবৰ কাৰণেহে আহে এটা ছাপ'জ মেটাৰ কৰে যে আপুনি তেখেতক ক'ত লৈ গৈছে তাৰমানে মই এনেকুৱা বহুত নতুন ব্যক্তিক দেখিছোঁ ছাপ'জ বোলে আজি মোৰ লগত কোনোবা এজন নতুন এছ'চিয়েট আজি বহুত ইয়াত যেনেবা নতুন এছ'চিয়েট আহিছিলে ছাপ'জ নতুন এছ'চিয়েট এজনে জাষ্ট অকণমান ইনফৰমেশ্যন লৈ ল'লে তেওঁলোকে গম পালে যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এটা ভাল ব্যৱসায় মই ষ্টাৰ্ট কৰি দিম কিন্তু তেওঁলোকে প্ৰপাৰ নলেজটো নল'লে প্ৰপাৰ নলেজটো নোলোৱাৰ কাৰণে কি হ'ল তেওঁলোকে এনেকুৱা এটা জেগাত লৈ গ'ল তেখেতক আৰু সেই যিজন ব্যক্তিক লৈ গ'ল সেইজন ব্যক্তি হয়তো অকণমান নেগেটিভ এটা ধাৰণা আছিলে ডাইৰেক্ট চেলিঙৰ ইণ্ডাষ্ট্ৰীত আৰু সেই ব্যক্তিজন যোনে লৈ গৈছিল তেখেতক বহুত কিবা কিবি ডিম'টিভেট কৰি দিলে তাৰ পাছত কি হ'ল যিজনে তেখেতক লৈ গৈছিল সিও তাৰমানে বিজনেছত আকৌ ষ্টাৰ্ট নকৰা হৈ থাকিলে তাৰ মেইন ৰিজনটো যদি আমি চাওঁ তেনেহ'লে যিজন ব্যক্তিয়ে লৈ গৈছিল এটা মানুহক ছেমিনাৰ এখনত একচুৱেলি সেই মানুহজনৰেই বহুত বেছি তাৰমানে ক্লিয়াৰিফিকেশ্যন নাছিলে যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কি হয় তাৰমানে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটোত দুটা পাৰ্থক্য আছে তাৰমানে এটা হৈছে মানুহে চিনি পায় আৰু এটা মানুহে বুজি পায় বহুত মানুহৰ ওচৰত ইনফৰমেশ্যন নাই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কেতিয়া আৰম্ভ হৈছিল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কি ধৰণে ৰিভলিউশ্যন ক্ৰিয়েট কৰিছে বা আমাৰ অসমত যদি আমি চাওঁ কিমান টাৰ্ণঅভাৰ এতিয়ালৈকে দিছে তাৰমানে প্ৰপাৰ তেওঁলোকৰ ওচৰত একো ডাটা নাই এইটো কাৰণে বহুত মানুহে একো ডাটা নথকাৰ কাৰণে কোৱাইট কৰি দিয়ে ছেকেণ্ড কাৰণটো হৈছে চাওক মানুহে কিয় কোৱাইট কৰে এতিয়া ছাপ'জ বোলে মই এজন ব্যক্তিক ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ কথা অকণমান কৈ মেলি আনিলোঁ অনাৰ পাছত তেওঁলোকে প্ৰপাৰ নলেজ নথকাৰ কাৰণে কি হয় সদায় মানুহে এটা বস্তু গম পায় যে যিকোনো এটা ইণ্ডাষ্ট্ৰীত বা যিকোনো এটা কোম্পানীত অহাৰ পাছত এক মাহ হোৱাৰ পাছতে তেওঁলোকে চেলাৰীৰ কাৰণে ৰৈ থাকে নহয় জানো প্ৰত্যেকটা জেগাতে আজি যদি আপোনালোকে ক'ৰবাত কামো কৰিব যায় ক'ৰবাত যদি আপোনালোকে বেলেগ এটা কোম্পানীতো যায় তেতিয়াহ'লে আমাৰ কামৰ একমাত্ৰ উদ্দেশ্য থাকে যে মই কিবা এটা দিনৰ পাছত এটা ইনকাম পাম বাট ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী তেনেকুৱা নহয় ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটো প্ৰথম মইতো আগতো এটা মই ভিডিঅ'ত কাৰোবাত মই জেগাত কৈছিলোঁ কোনোবা এটা জেগাত যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ প্ৰথম ফেজটো হয় আমাৰ লাৰ্ণিঙৰ ফেজ যদি আমি লাৰ্ণিং ফেজটো যদি ক্লিয়াৰ কৰি লওঁ তেতিয়াহে আমি আৰ্ণিঙত যাব পাৰোঁ এটা বহুত এনেকুৱা মেক্সিমাম ব্যক্তি আছে তেওঁলোকে প্ৰথম কি কৰে ডাইৰেক্ট তাৰমানে তেওঁলোকে আৰ্ণিঙত যাব বিচাৰে এইটো পচিবল নহয় তেনেকুৱা বহুত আছে ছাৰ প্ৰথমে কয় যে ইনকামটো মানে কিমান দিনত দিয়ে সেইটোৱে তাৰমানে প্ৰশ্ন সেইটোৱে থাকে
তাৰমানে সেইটোৱে তাৰমানে মই এতিয়া আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে মই অকণমান ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যিসকল ব্যক্তি প্ৰথম বা ফৰ দ্য ফাৰ্ষ্ট টাইম আপোনালোকে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত এছ'চিয়েট হৈছে চাওক ইনকাম পাবই মই এইটো নকওঁ যে আপোনালোকে ইনকাম নাপায় বাট ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীয়ে যিটো লেভেলত আমাক ইনকাম দিব বিচাৰিছে সেইটো তাৰমানে লেভেলত আপোনালোকে ইনকাম বিচাৰিব গ'লে ফৰ দ্য ফাৰ্ষ্ট তাৰমানে 1 মাহ 2 মাহ 3 মাহত আপুনি কেতিয়াও এইটো পচিবল নহয় যে সিমান ডাঙৰ এটা এমাউণ্ট ল'বৰ কাৰণে ছেম তেনেকুৱা আপোনালোকে যদি ভালকৈ গম পায় তেনেহ'লে আপোনালোকে জানি ভাল পাব এটা মোৰ নিজৰ টীমত এনেকুৱা বহুত ইভেন আমাৰ মেমো আছে তাৰমানে প্ৰথম অৱস্থাত তেওঁলোকে কি আহিছিলে এটা লাৰ্ণিং ফেজত আহিছিলে তেওঁলোকে সদায় এটা বস্তু বুজি পালে যে মই যদি ভালকৈ শিকিম তেতিয়া মই মানুহক শিকাব পাৰিম আৰু এটা কথা আছে যে শিখাও और 20 में पैसा कमाओ তাৰমানে আমাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এইটো ৰুলত ফ'ল' কৰে আপুনি নিজে শিকক বেলেগক শিকাওক আৰু তাৰ মাজত আপুনি ইনকাম কৰক বাট আমি যদি নিজেই নিশিকাকৈ বেলেগক যদি আমি শিকাবলৈ যাওঁ তেনেহ'লে অবভিয়াছলি তাত এটা আমাৰ নেগেটিভ পইণ্ট বা কিবা এটা আমি নেগেটিভ ইছ্যু এটা আমি পাম সো এইখিনি কিছুমান আছে আৰু বহুত কাৰণ আছে বাট মই বেছি এই ডিটেইলছত নাযাওঁ আৰু কিবা যদি আছে আপুনি ক'ব পাৰে স্যাৰ বাকী মোৰ বিশেষকৈ এইটো প্ৰশ্নই আছিলে কাৰণ বহুত মানুহ আহে আৰু গুচি যায় আৰু যদিও কিছুমান মানুহে কাম কৰিব আহিলে মানে তেওঁলোকেও সেইটো প্ৰশ্ন কৰে যে আজিলৈকে ইনকামটো পোৱা নাই যদি সেই ব্যক্তিজন যদি কামেই নকৰিব স্যাৰ ইনকাম আহিব জানো কেতিয়াও নাহে আৰু এটা বস্তু মই এইখিনিতে কৈ দিছোঁ আপোনাক একচুৱেলি চাওক আমাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটো এতিয়া মানুহখিনি বুজি পোৱা নাইতো চ' অবভিয়াছলি সেইটো অকণমান তাৰমানে মানুহৰ সেই চিন্তাটো থাকিবই যে মই তাত কেলৈ যাম তাত বোলে ইনকামেই নাপাম তেনেকুৱা বাট এটা বস্তু মই আপোনালোককো তাৰমানে ক'ব বিচাৰিছোঁ যে এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী যদি সঁচা কথা ক'ব গ'লে আপোনালোকে এবাৰ ভালকৈ চাওক যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কি ধৰণে গ্ৰ'থ লেভেলটো তাৰমানে এইটো কৰিছে বা গ্ৰ'থ কি ধৰণে লৈ আছে টাৰ্ণঅভাৰ কিমান দি আছে এতিয়া জাষ্ট আৰম্ভ হৈছেহে আমাৰ অসমত এতিয়া জাষ্ট আৰম্ভ হৈছেহে আৰু এনেকুৱা কিছুমান ৰেকৰ্ড ব্ৰেকিং আমি কাম কৰিবলৈ গৈ আছোঁ আহিবলগীয়া দিনত আপুনি চাগে গম পায় আমাৰ অহা তাৰমানে 1 নৱেম্বৰত আমি যিহেতু ক্ৰান্তি 2.0 বুলি এটা প্ৰগ্ৰাম কৰিব গৈ আছোঁ আমাৰ মেনেজমেণ্ট ফালৰ পৰা তো এই প্ৰগ্ৰামটো ক'ত হ'ব আমাৰ যিটো আমাৰ গুৱাহাটীত প্ৰেক্ষাগৃহ আছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ তো সেই প্ৰেক্ষাগৃহত আমাৰ ছিট কেপাচিটি আছে টোটেল 5000 সেই 5000ত আমি আৰু এডজাষ্ট কৰি মেলি আমি টোটেল 6000 আমি মানুহ তাত ক্ৰাউড লৈ মেলি আমি এটা বহুত ডাঙৰ এটা মেনেজমেণ্টৰ এটা ইভেণ্ট আমি কৰিবলৈ গৈ আছোঁ আৰু জানি আচৰিত পাব সেই হলটোৰ বিউটিনেছটো ইমান ধুনীয়া যে আপোনালোকে যদি চায় তেনেহ'লে হয়তো ভাৰতবৰ্ষত ক'ৰবাতহে তেনেকুৱা আছে নহ'লে আমাৰ তাৰমানে টপ 3ৰ ভিতৰত আমাৰ এইখন এখন অডিটৰিয়াম হ'ব গৈ আছে তো তাত আমি বহুত তাৰমানে হাই ক্ৰাউড আমি অকণমান গোটাব বিচাৰিছোঁ মানুহখিনি আমি লৈ পিনি তাত এটা প্ৰগ্ৰাম পাতিব গৈ আছোঁ আৰু যদিও আমাৰ ভিডিঅ'ৰ জৰিয়তে কোনোবা চাই আছে তেনেহ'লে ক্ৰান্তি প্ৰগ্ৰামটো আপোনালোকে এবাৰ চাবলৈ চেষ্টা কৰক অলৰেডি এটা আজিৰ পৰা 10 বছৰ আগত আমাৰ কোম্পানীৰ ফালৰ পৰা হৈ গৈছিল বাট এইবাৰ আমাৰ 10 বছৰৰ পাছত সেইটো কাৰণে কৰিছিলে কাৰণ এনেকুৱা ইনডোৰ ষ্টেডিয়াম তেনেকুৱা ইমান ডাঙৰ ক্ৰাউড থকা তাৰমানে আমি বিচাৰিয়ে পোৱা নাছিলোঁ বাট আমি অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ আমাৰ কাৰণে এটা সুযোগ বনাই দিছে ইমান সুন্দৰ এটা অডিটৰিয়াম চ' আমি তাতে কৰিব গৈ আছোঁ আৰু তাৰমানে যিটো 6 আৱাৰ্ছৰ আমি এটা প্ৰগ্ৰাম লৈছোঁ আৰু 6 আৱাৰ্ছৰ প্ৰগ্ৰামৰ যদি আপোনালোকে তাৰ ৰেণ্টটো যদি চায় তেনেহ'লে শুনি আচৰিত পাব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ক'ব বিচৰা নাই বাট বহুত ভাল এটা প্ৰগ্ৰাম কৰিব গৈ আছোঁ আমি চ' যদি কোনোবা ব্যক্তি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে থাকিব ইয়াত চাগে ফোন নম্বৰো দিয়া থাকিব হয় স্যাৰ ফোন নম্বৰো দিয়া থাকিব প্লাছ স্যাৰ আৰু আমি তাৰ পৰা আমি আৰু এটা আমাৰ টৰ হিচাপেও দিয়া হৈছে হয় সেইটো একচুৱেলি এইটো ডাইৰেক্ট তাৰমানে আমাৰ টীমৰ ফালৰ পৰা এইটো পাৰ্চনেলি আমি দিছোঁ একচুৱেলি এইটো কোনো কোম্পানী ফালৰ পৰা নহয় একচুৱেলি এইটো এতিয়া আপুনি ক'লে যিহেতু মই টীম কহিনুৰ ইণ্টাৰনেশ্যনেল যিহেতু ফাউণ্ডাৰ হিচাপে মই আছোঁ চ' মোৰ টীমৰ ফালৰ পৰা মই এটা টৰো মই এটা লঞ্চ কৰিছোঁ এইটো হৈছে আমাৰ শ্বিলং টৰ আমি একচুৱেলি এইটো 2 নাইট 3 ডেজৰ এটা আমি টৰ যিহেতু আমি এটা ধুনীয়াকৈ কণ্টেষ্ট আমি এৰিছোঁ আৰু সেই কণ্টেষ্টটোত বহুত ব্যক্তি যাব পাৰে তাৰ ক্ৰাইটেৰিয়াটো এতিয়া নকওঁ নেকি ক'লে বহুত ডিটেইলছ হৈ যাব বাট কিছুমান যদি ব্যক্তিয়ে ডিটেইলছত জানিব বিচাৰে তেনেহ'লে যোগাযোগ কৰিলে গম পাব বাট আপোনালোকে এটাই বস্তু যাওক বহুত কম এটা তাৰমানে আমি এইটো কৰিছোঁ তাৰমানে
চবৰ কাৰণে আমি বস্তুটো ৰেডি কৰি দিছোঁ আজি বহুত ব্যক্তি থাকে তেওঁলোকে কাম অকল কৰি আছে বা তেওঁলোকে বাহিৰত যাব নোৱাৰে চ' আমি কি কৰিছোঁ আমি আমাৰ টিম ফালৰ পৰা কেনেকুৱা তেওঁলোকক আমি শ্বিলং নিচিনা এটা হিল প্লেচত আমি লৈ যাব পাৰোঁ চ' তেনেকুৱা আমি এটা ডিজাইন কৰিছোঁ আৰু চবেই যদি বিচাৰে যে ময়ো যাম বা মই জানি ল'ম কেনেকুৱা ধৰণৰ কণ্টেষ্ট আছে ক্ৰাইটেৰিয়াটো বহুত বেছি তাৰমানে ইজি হয় ইমান হাৰ্ড নহয় আপোনালোকে যাম বুলি ক'লে যাব পাৰে চ' আজি ছাৰ ডিছকাশ্যনটো ইমানখিনি অ'কে থেংক ইউ মেম ছাৰ আপোনালোকৰ আগত সকলো কথা দাঙি ধৰিছে চ' নিশ্চয় বুজি পাইছে সকলোৱে যদি কিবা প্ৰব্লেম আকৌ আপোনালোকে পায় বা ময়ো কিছুমান মানুহৰ পৰা যদি ছাৰ আৰু যদি প্ৰশ্ন আহে মোৰ ওচৰত তেতিয়াহ'লে মই নিশ্চয় আপোনালোকৰ আৰু ডিছকাশ্যন কৰিম আপোনাৰ লগত আৰু আজি এই ছেশ্যনটো আমি ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু আমাৰ আহিবলগীয়া আপোনালোকৰ যিবিলাক প্ৰগ্ৰাম হ'ব সেইবিলাকৰ মই আপোনালোকক দেখুৱাম আৰু কিছুমান ভিডিঅ' যিহেতু আমাৰ টিম কাহিনী ইণ্টাৰনেশ্যনেলৰ এটা আমাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপত আপুনি আমাৰ কিছুমান ভিডিঅ' হওক বা আমাৰ কিছুমান চেলিব্ৰেশ্যন প্ৰগ্ৰাম আৰু কিমান মানুহ আমাৰ লগত কাম কৰি আছে তেওঁলোকে কিমান এচিভ কৰিছে সেইখিনি আপোনালোকে সেই গ্ৰুপটোত পাই থাকিব আৰু এবাৰ চাব বুলি আশা ৰাখিলোঁ চ' ইয়াকে ক'লোঁ থেংক ইউ